হাজোৰ পুথিমাৰী নদীৰ বুকুত অবৈধ বালিমাটি খনন। কাৰ ছত্ৰছায়াত চলিছে ৰাজ্যৰ বন বিভাগ। হাজোত অবৈধ বালিমাটি খননৰ ৰমৰমীয়া বেহা। এনেদৰে নদীৰ বুকুত অবৈধভাৱে নিতৌ বালিমাটি খননৰ ফলত ভৌগোলিক মানচিত্ৰখনকে সলনি হৈ পৰাৰ গুৰুতৰ অভিযোগ প্ৰকৃতিপ্ৰেমীৰ। অবৈধ বালিমাটি খননে পুথিমাৰী নৈপৰীয়া ৰাইজলৈ চৰম ভাবুকি কঢ়িয়াই আনিছে। নিতৌ জেচিবি বালি খনা মেচিনৰ জৰিয়তে পুথিমাৰী নদীৰ বুকুত চলাইছে অবৈধ খনন। ইফালে এনেদৰে মাটি কঢ়িওৱা ট্ৰেক্টৰৰ দৌৰাত নৈ পথাচাৰী লোকৰ বাবে ভাবুকি মাতিছে। আনহাতে মাটি কঢ়িওৱা ট্ৰেক্টৰৰ বাবে পথসমূহ ধূলিময় হৈ পৰাত স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ লগতে সৰ্বসাধাৰণ ৰাইজৰ যাতায়াতৰ ক্ষেত্ৰত ভীষণ অসুবিধা হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ। হাতদলা, ভেলকৰ, চতলাবৰী, তামোনমাৰী, বঙালপাৰা, বৰুৱাবাৰী, বৰমবৈ আদিকে ধৰি বিভিন্ন ঠাইত নদীৰ বুকুত অবৈধ মাটি খননে কৃষিভূমিৰ লগতে নৈপৰীয়া বাসিন্দাসকলৰ বাবে চৰম ভাবুকি নমায়ন আৰু ৰাইজৰ অভিযোগ। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, বতৰদবা লাইভ। হ'ব আমি আচ্ছা, এইটো খানিব কোনে দিছে? নিজে খানছা? নিজৰ মই মতালিত চৰকাৰী ভূমি খানি আছা বালি উঠা মেচিনেৰে, কিয় কৰিছা? দাদাগিৰি নেকি? তোমালোকে কি ভূ মাফিয়া নেকি? অৱস্থা হৈছে, কি ক'ব? ধূলিৰ কাৰণে মানুহৰ বেমাৰ হৈ গৈছে, এনেকুৱা উৎপাত হৈ গৈছে ট্ৰেক্টৰৰ কাৰণে। কিন্তু সিহঁতৰ গুৰুত্বই নাই, পানীও নামাৰে। আৰু এনেকৈ ট্ৰেক্টৰবিলাক চলাৰ কাৰণে পথটো কিছু বিধ্বস্ত হৈ পৰা। বহুত জেগাত থৈ গৈছে। আপোনালোকে চাইছে ধূলি কিমান হৈ গৈছে, কিন্তু সিহঁতে পানীও নামাৰে, একো গুৰুত্বই নাই। আমি ক'লেও কাণ সাৰেই নাই। মুকলিভাৱে লৈ আহে, লৈ নাহে। হয়, ধূলি হৈ পৰিছে। আনফালে কি ক'ব আপোনাৰ, যিহেতু পুথিমাৰী নদীখনত অবৈধভাৱে খনন কৰি আছে, ভৱিষ্যতে আমাৰ কৃষিভূমিবিলাক ধৰি পেলাই নদীৰ বুকুত পৰিব পাৰে, কি ক'ব এই ক্ষেত্ৰত? একদম শেষ। এনেকুৱা হৈ গৈছে, লাহে লাহে মটৰি ভাঙি যাব, এনেকুৱা অৱস্থা হৈ গৈছে। এতিয়া কামৰূপ জিলা প্ৰশাসন আৰু বন বিভাগক কি ক'ব আপোনালোকে? সিহঁতে গুৰুত্বই নাই, চাবই নাহে সিহঁতে। তেওঁলোকে নিৰ্বিকাৰ নেকি? হয়। অবৈধ এই মাটি খনন ট্ৰেক্টৰৰ দৌৰাত্ম বৃদ্ধি পাইছে ইয়াত। হয়, বৃদ্ধি পাইছে। ঘৰ দুৱাৰ একদম অৱস্থা নোহোৱা হৈ গৈছে, এনেকুৱা হৈ গৈছে। প্ৰশাসনক কি ক'ব আপোনালোকে? কি আহ্বান জনাব প্ৰশাসনক? সিহঁতে যাতে ব্যৱস্থা কৰে, সেইটোৱে আহ্বান আমাৰ। কণ ল'ৰা ছোৱালী স্কুলত যাতায়াত কৰাটো অসুবিধা হয়। ধূলিৰ কাৰণে ওলাবই নোৱাৰে, কণ ল'ৰা ছোৱালী স্কুলততো যাবই নোৱাৰে, কাপোৰ কানি চব লেতেৰা হৈ যায়। চব। কিমান দিনৰ পৰা চলি আছে? একমাহ হ'ল, একমাহ বেছি হ'ল। ধাৰাবাহিকভাৱে চলি আছে। ধাৰাবাহিক চলি আছে, নন ষ্টপ চলি আছে। দিনে ইয়াত মাটি অবৈধ খনন চলি আছে। হয়। পথটো কমপ্লিট বিধ্বস্ত হৈ গৈছে। হয়, চব ভাঙি গৈছে। বিভিন্ন ধূলিৰ কাৰণে চকু মেলিব নোৱাৰা অৱস্থা আছে। কি ক'ব? আমাৰ এইটো চৰকাৰে বহুত ভালকৈ ৰাস্তাটো বনাইছিলে, কিন্তু এতিয়া চব ভাঙি চাঙি শেষ, ট্ৰেক্টৰে ভাঙি চাঙি শেষ কৰি দিছে। ট্ৰেক্টৰ দৌৰত পোৱাৰ কাৰণে এনেকুৱা অৱস্থা হৈছে। হয়। তথাপিও আমাৰ ইয়াৰে ল'ৰা ছোৱালীবোৰ স্কুলত যোৱাটো মানে আগতকৈ বহুত উন্নত হৈছে আৰু। কিন্তু আমাৰ ইয়াতে যিবিলাক ট্ৰেক্টৰ চলি আছে বালাৰে, মানে স্কুলত যদি ল'ৰা ছোৱালী ওলাই আহে, কাপোৰ কানি ৰাস্তাতে লেতেৰা হৈ যায়। মানে বহুত কণ্ডিশ্যন বেয়া হৈ গৈছে। মানে ট্ৰেক্টৰৰ উৎপাদৰ কাৰণে ল'ৰা ছোৱালী ভালকৈ অকলেতো আহিবই নোৱাৰে, সেনেকুৱা অৱস্থা হৈ গৈছে। এই ট্ৰেক্টৰে যিবিলাক মাটি অবৈধভাৱে খানি আছে পুথিমাৰী নদীত, সেই মাটিবিলাকৰ কৃষিভূমিবিলাক নষ্ট নহ'বনে? নষ্ট হয়, বহুত নষ্ট হয়। মথাউৰি কাষ চাপি গৈছে নদীখন। এতিয়া কি ক'ব জিলা প্ৰশাসনক? আমাৰ এটা আহ্বান যে অলপ চোৱা চিতা কৰে যেন, বা আমাৰ নদীখনৰ যাতে কোনো ক্ষতি নহয়, ৰাস্তা ঘাটৰ কোনো যাতে ক্ষতি নহয়। পকী ৰাস্তা ভাঙি গৈছে, বহুত ঠাইত এতিয়া নাইকিয়া হৈ গৈছে ট্ৰেক্টৰ চলি। মানে এনেকুৱা বালা হৈছে যে এক আঁঠু বালা হৈ গৈছে, মানে ঘৰৰ পৰা গা পা ধুই কেনে বাহিৰত ওলাবই নোৱাৰি, বালিৰে ভৰি পৰিছে। মানে পানী অলপ যদি মাৰে কামে নিদিয়ে, ভালকে পানী নামাৰে, কোনো ভালকে পানী নামাৰে।
যাতায়াত কৰাটো বহুত অসুবিধা বহুত অসুবিধাৰ হৈ গৈছে বহুত অসুবিধা হৈছে। হয় হয় মানে ট্ৰেক্টৰ এখন গ'লে পিছফালৰ পৰা একো চাবই নোৱাৰি ইমান বালা নাই নাই কোনো ধৰণৰ ব্যৱস্থা নাই মানে তিৰপাল চিৰপাল কোনো একো নিদিয়ে মুক্তভাৱে লৈ যায় বালিবিলাক হয় এখন ট্ৰেক্টৰ গ'লে তাৰ পিছে পিছে আপুনি বাইক চলাবই নোৱাৰে মানে চকুত বালা যাই কিনে মানে নেদেখা হৈ যায় চকুত দি আমি আহ্বান জনাম যে যাতে ভালকে চোৱা চিতা কৰে চৰকাৰে যাতে আমাক কিবা এটা ব্যৱস্থা কৰি দিয়ে তিৰপাল চিৰপাল যাতে লগাই কিনে সিহঁতে কাম কাজ কৰে এনেকুৱা কিবা এটা খননটোতো বন্ধ হ'ব লাগে এনে অবৈধভাৱে খনন হোৱাটো আমি নিবিচাৰো মানে মথাউৰি কাষ চাপি গৈছে নদীখন আহ্বান জনাম যে যাতে নদীখন যাতে কোনো ক্ষতি নহয় আমাৰ মথাউৰি চথাউৰি যাতে কোনো ক্ষতিগ্ৰস্ত নহয় তাকে আহ্বান জনাম